Open Challenge বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক অপেন চ্যালেঞ্জ দিছে বিধায়ক গৰাকীয়ে কৈছে শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু তাৰ পাছতে বিধায়ক অখিল গগৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা হওক বা মন্ত্ৰী পীযুষ হাজৰিকা দুয়ো গৰাকীকে শিৱসাগৰত মই থিয়ৈ হৰুৱাই দিম 26 বিধানসভা নিৰ্বাচনত এনেদৰে এতিয়া চ্যালেঞ্জ কৰি প্ৰত্যাহ্বান জনাই বিধায়ক অখিল গগৈ কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা আহক শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা পলিটিক্যাল ব্ৰেকিং শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শৰ্মাক শিৱসাগৰত মই থিয়ৈ হৰুৱাই দিম বুলি এতিয়া অপেন চ্যালেঞ্জ হিমন্ত বিশ্ব শৰ্মা নাহিলেও পীযুষ হাজৰিকা আহক শিৱসাগৰলৈ মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবৰ বাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাক চ্যালেঞ্জ দিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 26ত শিৱসাগৰত নিৰ্বাচন খেলিলে মুখ্যমন্ত্ৰীকো হৰুৱাব বুলি দাবী কৰিছে এতিয়া অখিল গগৈয়ে আৰু শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আহক হিমন্ত বিশ্ব শৰ্মা এনে এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চুকা সমালোচনা কৰিছে অখিল গগৈয়ে আৰু তাৰ পাছতে চ্যালেঞ্জ দিছে প্ৰত্যাহ্বান জনাইছে আৰু এই প্ৰত্যাহ্বান হৈছে যে শিৱসাগৰত মোৰ বিৰুদ্ধে যদি সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহক যদি সাহস আছে মন্ত্ৰী পীযুষ হাজৰিকা আহক দুয়ো গৰাকীকে থিয়ৈ শিৱসাগৰত হৰুৱাই দিম বুলি এতিয়া অপেন চ্যালেঞ্জ বিধায়ক অখিল গগৈ মন্তব্য আছে কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে মন্ত্ৰী পীযুষ হাজৰিকাক উদ্দেশ্যে কি চ্যালেঞ্জ দিছে আমি সেই মন্তব্য শুনাব বিচাৰিছো শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক মইতো আহ্বান জনাওঁ হয়নে নহয় নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে অকল চিএমৰ নামটোহে জানে হয়নে নহয় বিজেপি সভাপতি আহক নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে ঠিক আছে ফেক্টৰটো নহয় মই চ্যালেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক মই হিমন্ত বিশ্ব শৰ্মাক থিয়ৈ হৰুৱাই দিম শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক যদি বিজেপি ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগে নাই মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক মইতো আহ্বান জনাওঁ হয়নে নহয় নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে অকল চিএমৰ নামটোহে জানে হয়নে নহয় বিজেপিৰ সভাপতি আহক নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে ঠিক আছে ফেক্টৰটো নহয় মই চ্যালেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক মই হিমন্ত বিশ্ব শৰ্মাক থিয়ৈ হৰুৱাই দিম শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক যদি বিজেপি ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগে নাই মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক মইতো আহ্বান জনাওঁ হয়নে নহয় নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে অকল চিএমৰ নামটোহে জানে হয়নে নহয় বিজেপিৰ সভাপতি আহক নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে ঠিক আছে ফেক্টৰটো নহয় মই চ্যালেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক মই হিমন্ত বিশ্ব শৰ্মাক